Hello everyone, good morning সকলোকে আজি কিমান দিনৰ মত মোৰ ভিডিঅলে আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আমাৰো ভাল বৰ্তমান আৰু ইমান দিন হৈ গল মাহে হৈ গল দিন নহয় ভিডিঅ নবনোৱা হেকানে মোৰ কথাখিনিও মানে কব জনা নাই লাজে লাগি গৈছেগে কেনেকেনো ভিডিঅ বনাও কেনেকেনো কথাখিনি কও কেনেকেনো ষ্টাৰ্ট কৰো প্ৰথম পা ষ্টাৰ্ট কৰা নিচিনাই লাগিছে ইমান দিন ভিডিঅ বনোৱা নাই কাৰণে ভাবিলো আজি ভিডিঅ এটা বনাওয়ে আৰু সবে কৈও আছিল ভিডিঅ কেলে বনোৱা নাই বুলি হে জুনগিটা দিনত মই ভিডিঅ বনোৱা নাছিলো হে দিনগিটাত মোৰ ভাল বেয়া বহুতখিনি সময় পাৰ হৈ গল বেয়াখিনি কথাটো তো আপোনালোকক আধাখনিয়াকে কৈ কিনে মই ভিডিঅ নবনালোৱে আৰু বহুতে মানে আশা কৰি আছিল যে ভিডিঅ দিব আৰু কি হল কি নাই হোৱা কোনো বেছি ভাগে নাজানে আৰু যি সকলে জানে ওচৰ পাজৰ মানুহে জানে আৰু বাকি মোৰ ভিডিঅ চোৱা কিছুমানে চিনাকি মানুহে জানে নহলে বা নেনাবা ভিডিঅত জনাবিলাকে গম পাইছে আৰু নেনাবা কোৱা নাই এইবিলাক কথা আৰু তাৰ মাজতে আকৌ ভাল কথা ভাল মানে খবৰ এটাও আহিলে হেকাৰণে এতিয়া মানে ভালৰ পাই ষ্টাৰ্ট কৰোনে বেয়া পাই ষ্টাৰ্ট কৰো একো গমে পোৱা নাই বহুতখিনি কথা শেয়াৰ কৰিবলৈ আছে মুঠতে আপোনালোকক এতিয়া ধুনীয়াকে বহি লৈছো বহুতখিনি কথা কবলৈ আছে দীঘলীয়া হ'ব কথাখিনি যি সকলে শুনিব মন যায় শুনিব আৰু মোৰ মানে কথাখিনি মানে কিমান দিনৰ পৰা কবলে কমকে ভাবি আছিল যি সকলে বাও শুনিবলৈ মন নাই একো নাই মই বেয়া নাপাও নেচালে একো নাই বাও হেতুৱে বেয়া দিনৰ পৰা ষ্টাৰ্ট কৰো যিখিনি কথা মই কম বুলি ভাবিছিলো মোৰ হে দিনটো কথা সেইখিনি মই আধাতে এৰি থৈ গলো এটো কাৰণে মই সেইখিনিয়ে প্ৰথমতে কৈ লও মই যেতিয়া আমাৰ ইয়াৰ এক্সাম আছিল অইলৰ এক্সাম আছিল তেতিয়া অইলৰ এক্সামটো দিয়াৰ পিছত মই ঘৰলে গলুগে তিনসুকিয়া ঘৰলে অকল দুদিনৰ কাৰণে গৈছিলো আৰু থাকিবলে বুলি প্ৰিয়ংকাক লগ পাই গলে মানে মই তাৰ পৰা মানে আহিব মনে নাযায় কিবাকিবি কাৰণ ওলাই যায় বা এনেকে থাকা হৈ যায় বহুত দিনৰ কাৰণে দুদিনৰ কাৰণে গৈছিলো হেকাৰণে ঘৰৰ মানে লকাৰৰ চাবিবোৰ মাৰি গৈছিলো মাৰি যাওঁতেতো সব চাবিয়ে মাৰি গৈছিলো কিন্তু এটা বস্তুৱে নিবলে পাহৰিলো মোৰ যোনখিনি মানে পাহৰা নাছিলো আসলতে আগতো মই এনেকে থৈ যাওঁ কেতিয়াবা হেকাৰণে এবাৰো এনেকৈ থৈ গলো মাজতে যদি বহুত দিনৰ কাৰণে যোৱা হয় তেতিয়া লৈ যাওঁ বাৰু এই সোণৰ বস্তুখিনি মই ইয়াতে মানে থৈ যোৱা হ'ল যিমানখিনি আছিল মোৰ ঘৰৰ পৰা থকা মোৰ হেতৰ আমাৰ মানুহজনৰ ঘৰৰ পৰা দিয়া যিবোৰ আছিল সোণৰ বস্তু এটা বস্তু থোৱা নাই মানে চুৰ কৰি লৈ গল আহি দেখিছো এই সব বস্তু মানে সোণৰ পৰা ৰূপৰ লৈকে সব বস্তু লৈ গৈছে মানে বহুতখিনি বস্তু আছিল গোটেইখিনিয়ে লৈ গল আৰু সেইখিনি মানে মোৰ দেখি সেই মুহূৰ্তখিনি মই যেতিয়া দৰজাখন খুলি যেতিয়া দেখিছো বস্তুবোৰ মোৰ বিছনাত পৰি আছে তেতিয়া মোৰ সেই দিনটো মানে মই কেতিয়াও পাহৰিব নোৱাৰো মোৰ ভয় সোমাই গল বহুত বেছি ভয় সোমাই গল আৰু মই বহুত ভাবি থাকুনতে মানে মই এইবোৰ বনাবলৈও মন যোৱা নাছিল ভিডিঅ আৰু শেয়াৰ কৰিবলৈও মন যোৱা নাছিল কোনোবাই হুদিলেও মোক ক'ব মন যোৱা নাছিল মানে মোৰ নিজৰ ভুলৰ কাৰণে হ'ল বুলিয়ে কম সব বস্তু যিমান যি কলো লৈ যাব লাগিছিল ইয়াৰ পৰা বস্তুখিনি কাৰণ কোৱাটাৰৰ কথা আছে ইয়াত বহুত সৰু পাই মই থকা হয় মই জানো ইয়াত চুৰ হয় বুলি তথাপি মোৰ মগজত কেনেকে নেখেলালে নাজানো হেদিনাখনি কথা আৰু ইমানখিনি সোণৰ বস্তু হেৰুৱাৰ কাৰণে যিমান যি কলোটো ইয়াত পুলিচত এখন এজাহাৰ দিব লাগিব কি কেলে মানে আৰু সিসিটিভি কেমেৰাটো আমাৰ ইয়াত থাকে চাব পাৰিম কিবাটো ওলাই নেকি এনেও জানো বাৰু নাপাও আমি আশা নাই বুলি তথাপিও এজাহাৰ এখন দিলো পুলিচ তাৰত দুলিয়াজনৰ কিন্তু একো কাম নাই বাৰু আমাৰ ইয়াত ইমানো ভালকে বিচাৰ নকৰিলে নাজানো কি হল একো না খবৰ দিলে না আমাক কি কইলে মই উপজাসি ফোন কৰি খবৰ লৈ থাকো পাইছে যে তেহেতি চুৰখিনি চিনিও পায় যে তেহেতৰ এটা গ্ৰুপ আছে বুলি ভালকে জানে পুলিচে সব কথাই জানে তথাপিও মানে হেখিনি বস্তু হেতি গম পাই মিলি মোক কৈছে যে পলিগিটা ধৰিলো কিন্তু ডাঙৰগিটা পলালে বুলি কৈছে যে পলিগিটাক ধৰিলেতো একো কাম নাই যিমান যি কলো তেহেতক মৰা বাদে আৰু তেহেতি তোমাৰ বস্তুখিনিও ঘূৰাই নিদিয়ে হেতু হয় আৰু ময়ো নিবিচাৰো বাৰু এইবোৰ বেছিকে মাৰপিট কৰাটো এই ডাঙৰ যোনখিনি কৰিছে সেইখিনি সৰুখিনি মানে এনেকে খিকি দি হুমুৱাই কিনে এইবিলাক কিবাকিবি কাম কৰোৱাইছে সেইকাৰণে সৰুখিনি গাত ভুল নাই বুলি মই কম এতিয়া হৈছেগে আৰু ডাঙৰ হলে এইখিনিও একেটাই হ'বগে কিন্তু হলেও মই মানে এনে বেয়া লাগে মোৰ ভাগো বেয়া লাগে সেইটো বস্তু
আৰু মোক চবেই কৈছে যে চাকি এগছো জ্বলাই দিবা বুলি, চাকি জ্বলাই দিবা। মোৰ সেইটো মানে শক্তি নাই যে মই বেলেগক মাৰিব পৰাকে, মানে মই বেলেগক হাৰ্ম কৰিব পৰাকে চাকি দিম, টোপোলা দিম। মই সেইবোৰ একোৱে ভবা নাই। চাকি গছ জ্বলাইছো যদিও মই এটাই ভাবিছো, যদি বেয়া আছিলে কিবা জগ বুলিয়ে মই ভাবি লৈছিলো, মই সেনেকে দিছিলো। কিন্তু মই কাকো অনিষ্ট মানে হওক বুলি মই কেতিয়াও দিয়াও নাছিলো চাকি গছ, আৰু নিদিও, মই দিবও নোৱাৰো। মোৰ সেইটো শক্তি ভগৱানে মানে দিয়া নাই। মই ইমান হিংসুক টাইপত মই মানে ভাবিব মানে মোৰ মন নোৱাৰো, মই কেতিয়াও নোৱাৰো। মোৰ মই লাগিলে দুখত থাকিম, তথাপিও যোৱা বস্তু গ'ল বুলি সেনেকে ধৰি ললো। আৰু সেইকেইদিনত মনটো বেয়া লাগি আছিলে বাৰু। এতিয়াহে মই এইবিলাক কথা ভাবি নাথাকো বা মাথা মৰা নাই সেইবিলাক কথাত। সেইদিনত বহুত বেছি বেয়া লাগি আছিলে। এটা চেঙাত হলেও সেই কথাখিনি সেই বস্তুখিনি মোৰ মনলৈ আহে। আৰু মই মেইন কথা হ'ল মই আহিয়ে দৰ্জাখন খুলিয়ে যেতিয়া যিখিনি মানে দেখিছো মুহূৰ্ত, সেই মুহূৰ্তখিনি মই কেতিয়াও পাহৰিব নোৱাৰো। একদম এতিয়াও মানে ভাবিলে গা নোম হিঁয়ৰি যায়। গোটেই দৰ্জা খোলা আছিলে, বস্তুবিলাক কেনেকে বিচনাত পৰি আছিলে, সেইখিনি আন্ধাৰ হৈ আছিলে গোটেই ঘৰটো। পিছফালে দৰ্জা খোলা আছিলে। ইমান 3 দিন 4 দিনকে দৰ্জা খোলা ভাগে আছিলে। মই মানে কি কৰো কি নকৰো লাগি গৈছিলে। সেইকাৰণে মই সেই কথাখিনি পাহৰিব পৰা নাছিলো। মেইন কথা বস্তুখিনি বাৰু গ'ল, যোৱা বস্তুখিনি গ'ল, কিন্তু দৰ্জাবোৰ কেনেকে খোলা আছিলে, মানে ঘৰ নিচিনাই লগা নাছিলে। মানে কৈছো নহয়, সেই মুহূৰ্তখিনি মই চকু আগত আহি যায়, মানে কেতিয়াবা ঘপককে মোৰ মনলৈ আহি যায়। আৰু বেছিকে বেয়া লাগিছে বেটাৰ কিছুমান বস্তু আছিলে যিখিনি সিও পিন্ধা নহ'ল, ময়ো পিন্ধা নহ'ল, আমাৰ এখেতেও পিন্ধা নহ'ল কিছুমান বস্তু। সেনেকে থাকিলে আৰু মন বেয়া কৰি আছিলো। প্ৰিয়ংকা, নীনাবাহঁতি, আমাৰ বা দাদাহঁতি সকলোৱে বহুত কথা ক'লে। আৰু কিছুমানেতো বেয়াকেও কৈছে বাৰু, নিজৰ মানে দুখৰ কাৰণে হৈছে বুলি। ময়ো কৈছো এইটো বস্তু মোৰ নিজৰ দুখৰ কাৰণেও হৈছে বুলি। আৰু এহেঁতিখিনিয়ে কৈছে আৰু যে একো নাই, যোৱা বস্তু গ'ল, বস্তুহে ল'ব পাৰিবা, এনেও সময় আহিলে নিজে নিজে ল'ব পাৰিবা আকৌ। আৰু সেয়াই আৰু কথাবোৰ বাদ দিলো। আৰু শ্বেয়াৰো কৰা নাই কাৰো লগত, মই কথা পতাও নাই, এইটোক লৈ এইপিনে কথা নাপাতো। সেইটোৱে বাকী এইখিনিয়ে আছিলে কথা, বেয়া দিনখিনি কথা। তাৰপিছত তাৰ মাজতে সেইকেইদিনতে আকৌ ভাল খবৰ এটাও পালো। শনি যোৱা বুলিয়ে ক'ব পাৰি আৰু এইখিনি আমাৰ অসমীয়া মানুহেতো সেই বুলিয়ে ক'ব, শনিয়ে গ'ল আৰু তোমাৰ বুলি ক'ব। কাৰণ বহুতখিনি বস্তু খণ্ডন হ'ল বুলি কৈছে চবে। কিবা চাগে বেয়াও আছিলে, বহুত বেয়া হ'ব লগা আছিলে, সেইটো কাৰণে বেছি বেয়ালৈ নগ'লগে। এইখিনিতে যে শেষ হ'ল সেইটোৱে মানে বুলি কৈছে। আৰু সেইটোতে কৈ কিনে মনৰ শান্তিটো মানে মই হেৰি কৰিছো। আৰু সঁচাকেও তাৰ পিছত মানে এটা ভাল খবৰ পালো। আৰু এতিয়া ভাল খবৰটোকে কওঁ আপোনালোকক। আমাৰ এখেতে আজি 4 বছৰৰ পৰাই ট্ৰাই কৰি আছিলে। কি হ'ল বেটা, ই বহুত দিগদাৰ কৰি আছে। একেটা ক্লিপ মই বনাইছো এই ভিডিঅ'টোৰ কাৰণে, বহুত দিন হৈ গ'লতো ভিডিঅ' নাই বনোৱা। সেয়াই আৰু ভাল খবৰটো হৈছে আজি 4 বছৰৰ পৰাই ট্ৰাই কৰি আছিলে ই যিটো জবৰ কাৰণে। দুলীয়াজানত থকাসকলেতো গম পাইছে। আজি অলপ দিনৰ আগতে অইলৰ ৰিজাল্ট দিলে, আৰু সেই ৰিজাল্টটোত ইয়াৰ ভাল হৈছে। বাকী এতিয়াও বহুতখিনি মানে আৰু 2টা বস্তু আছে আৰু কৰিবলৈ, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল। তাৰপিছত ক'ব আৰু ক'ত কি দিয়া হ'ব। সেয়াই আৰু কিমান যে সেইখিনি মুহূৰ্তও পাৰ কৰিলো 4 বছৰে। সেই ল'ৰাক যেনেকে লাগি থাকে পঢ়িবলৈ কাৰণে, মই তেনেকে ইয়াৰ লগত লাগি ভাল বেয়াই বহুত কথা আমাৰ কাজিয়া হৈ যায়গে। মানে পঢ়াৰ লগতে বেলেগ কথাৰ লগত নহয় আমাৰ, সেই পঢ়াৰ লগতে মই লাগি ভালে বেয়াই ঢেৰ কথা ক'ব লগা হয়। তাৰ পিছতহে সি উঠি মেলি পঢ়িবলৈ যায়। আৰু ইয়াৰো বহুতখিনি মানে কষ্টৰ ফল আছে। যিমান যি ক'লেও সি বহুত কষ্টও কৰিলে, দিনে ৰাতিয়ে চাইছিলে পঢ়িবলৈ। আৰু যিমান যি ক'লেও পঢ়া এৰাৰ পিছত আকৌ পঢ়িবলৈ মন নাযায়গে। মানে কাৰো মনেই নাযায়, পঢ়া কিতাপখনৰ মুখৰ আগত লৈ কিনে পঢ়িবলৈ কাৰো মন নাযায়। কিন্তু ইয়াক মই সেই সৰু ল'ৰা ছোৱালীৰ নিচিনাকে মাকজনীয়ে যেনেকে লাগি থাকে যে, তেনেকে লাগি প্ৰতিটো খোজতে লাগি আজি 4 বছৰে যিকেইটা এক্সাম দিলে সি অইলৰ, প্ৰতিটো এক্সামতে অলপ কাৰণে মানে সি থাকি যায়। এইটো ৰুমলৈ গৈ নোৱাৰি, বেটা বহুত উৎপাত কৰিছে। সি তাৰমানে একদম দৰ্জা খোলা, তাৰপিছত বস্তু পেলোৱা বহুত কৰিছে। সেইকাৰণে চাউণ্ডটো মানে অলপমান কমকৈ আহিছে। যিটি চাউণ্ড শুনিব বেকগ্ৰাউণ্ডত। এই ৰুমটোলৈ আহি লৈছো। সেইটোৱে আৰু যিকেইটা এক্সাম দিছে অইলৰ, সেইকেইটা মানে অলপ মাৰ্কছৰ কাৰণে থাকি যায়। আৰু মই সেইকাৰণে তাক মানে সেইটো মনটো মানে ভাঙি যাবলৈ কেতিয়াও নকওঁ। সদায় কওঁ মই একো নাই, অলপ মাৰ্কছৰ কাৰণে তুমি থাকি যোৱা,
যি হোক নেক্সট ইয়েৰ ভালকৈ দিবা অলপ আগৰ পৰা পঢ়িবা তেতিয়া হয়তো চাগে আৰু অলপ বাঢ়িব মাৰ্কছ সেনেকৈ কওঁ সদায় মই বেয়াকৈ কেতিয়াও নকওঁ তাক ডাউন নিদিওঁ মনটোত যেতিয়া তাৰ মনটোত মানে সেইবোৰ যি কথা মই যদি কৈ দিওঁ তেতিয়া তাৰ পঢ়িবলৈও মন নাযাব বা সি আকৌ দিবও মন নাযাব এক্সামটো মনটো ভাঙি পৰে সেইকাৰণে মই কেতিয়াও নকওঁ তাক গালিও খায় আৰু বহুত গালি খায় বেলেগেতো দেখিলে আমাৰ মানে সেইখিনি কথাত মানে কাজিয়া যেতিয়া হয় মানে যেতিয়া মই গালি দিওঁ তেতিয়া মানে বেলেগে ভাবিব কি এহেঁতি মানে ইমান লাগিছে এই সাধাৰণ কথাবোৰ কাৰণে বুলিয়ে ক'ব বেলেগ কথাত নালাগো তাৰ ভালৰ কাৰণে মই কৈ থাকোঁ সেইবিলাক কথা সেইটোৱে আৰু ইমান দিনৰ পৰা অপেক্ষা কৰাৰ পিছত আৰু এজনী যেতিয়া ছোৱালীয়ে এখন ঘৰলৈ যেতিয়া বিয়া পাতি আহে তেতিয়া একদম জিৰ'ৰ পৰা যেতিয়া আহে একো নাথাকে মানুহজনৰ আৰু সেইখিনি যেতিয়া ষ্ট্ৰাগল হয় সেই মুহূৰ্তখিনি জানিছে যাৰ এনেকুৱা হৈছে সেইটো মই 4 বছৰ আজি বহুতখিনি এনেকুৱা কৰিলোঁ আৰু আচলতে বহুত মানুহে বহুতখিনি কষ্ট পায় মই এই 4 বছৰ বাৰু কমেই হৈছে তথাপিও মই এই 4 বছৰ মনত থাকিবলগীয়া কিছুমান কথা আছিলে বহুতখিনি সেয়াই আৰু ভাল সময়খিনি যিহেতু আহিছে এনেকৈ যাতে ভগৱানে আশীৰ্বাদ কৰে যাতে ভালে বাকী সময়খিনিও ভালে যায় আৰু আপোনালোকেও আশীৰ্বাদ কৰিব সেইটোৱে আৰু আজিতো দীঘলীয়া ব্লগ নবনাওঁ কথাখিনি ক'বলৈ আপোনালোকক ভিডিঅ' এটা বনালোঁ কাইলৈৰ পৰা মই ভালকৈ ভিডিঅ' বনাম আৰু আমাৰ মাজতে বেটাৰ ভাগৰ বাৰ্থডেও হৈ গ'ল মই ভাবিছিলোঁ তেতিয়াও ভিডিঅ' কৰিম বুলি কাৰণ প্ৰতি বছৰে মই ভিডিঅ' বনাওঁ আৰু পিছত সি ডাঙৰ হ'লে ভিডিঅ'খিনিকে চাবলৈ হয় যে মই এনেকৈ মোৰ বাৰ্থডে এনেকৈ পতা হৈছিলে মই কেনেকুৱা কি কোন আহিছিলে এনেকৈ চোৱা হয় ভাল মমেণ্টখিনি মই থৈ বহুত বেছি ভাল পাওঁ আৰু মোৰ উদ্দেশ্য এটাই ভিডিঅ' বনোৱা যাতে পিছলৈ আমি চাব পাৰোঁ সেই দিনখিনি কথা সেইটোৱে আৰু কিন্তু বনোৱা নহ'ল বাৰু এবাৰ নীনাবাই বনালে যিহেতু প্ৰিয়ংকাও বনালে এটা মিনি ব্লগ সেইকাৰণে ইমান হেৰি নবনালোঁ বাকীনো কি ক'ম আপোনালোকক এটাই মনত থ'ব আৰু যে বেয়া দিন আহিলেও ভাল দিনো আহিব কোনোবা এদিন আৰু সেইটো হৈছে ধৈৰ্য শক্তি সবচে মেইন হয় যেতিয়ালৈকে ধৈৰ্য ধৰি থাকিবা তেতিয়াহে ধৈৰ্যৰ ফলতে ভাল এটা ৰিজাল্ট আহিবই আৰু সেইটোৱে মোৰ লগত হ'ল আৰু সময় আছে বাৰু আৰু বহুত সময় আছে বহুত বছৰ আছে বহুতখিনি পাবলৈ আছে আমি তথাপিও মই এইখিনিতে যে ইমানখিনি হৈছে বুলি কেতিয়াও নকওঁ আৰু আছে ভাল বেয়া মুহূৰ্ত বহুত পাবলৈ আছে কিন্তু মই আপোনালোকৰ আগত এটাই শ্বেয়াৰ কৰিছোঁ কথাখিনি যে এই ভাল দিন বেয়া দিন বহুতখিনি মোৰ পাৰ হৈ গ'ল এই আধাখিনি যিখিনি হৈ গ'ল সেইখিনি আপোনালোকৰ আগত ক'লোঁ সেইটোৱে আৰু বাকী মোৰ ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছোঁ আপোনালোকে কেনেকুৱা পালে জনাব নাপাহৰিব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বেটা বাই বাই কৰি দিয়া বাই বাই